মই সদায় কওঁ মানে প্ৰেমটো বুলিলেও তুমি আহি যাব সংগীত সংগীত হয় মানে তোমাৰ কি বুলি কম আৰু মই প্ৰত্যেকটো বস্তু সংগীতৰ মাজেৰে প্ৰকাশ পাইছে যে মই অকণমান সেটেল হ'ব খুজিছো তেতিয়া মই মোৰ মিউজিকটো মই ভালকে কৰিব পাৰিম আৰু মই মানে সংসাৰ এখন হ'লে মই সেই দায়িত্বটো বুজি ল'ব খুজিছো টেপটো খুলি দি বাচন ধোৱাৰ এই যে পানীৰ শব্দটো এই শব্দটো বেছ কৰিও জয়ন্ত হাজৰিকা মিউজিক কৰে জুবিনে খুব ইচ্ছা কৰিছিলে কাৰণ কৈছিলো আহিবি গাবি কৈ পেলাই কিন্তু সিটো অকণমান মানে খেয়ালি নকৰে বস্তুটো মাতিছিলো বহুবাৰ এই যেতিয়া এক্সিডেণ্ট হ'ল এক্সিডেণ্ট যেতিয়া হ'ল সেই মুহূৰ্তত মানে আপুনিতো লগত নাই সেই মুহূৰ্তত কোনে দেখি আছিলে এক্সিডেণ্টটো ঠিক মানে এনেকুৱা এক্সিডেণ্ট হোৱা নাইতো ডক্টৰেতো ক'লে সেই অকণমান বিষ পালে আনন'ন পয়জনিং বুলি ক'লে দেই কিবা এটা খোৱা বস্তুৰ মাজৰ পৰা চাগে বিষৰ সঞ্চাৰ হ'ল আৰু দেহাটোত সেইটো মানে হেৰি কৰিব নোৱাৰিলে আৰু ডক্টৰে খুব কম সময় পালে যে অলপ সময় পালে হয়তো সেই ব্লাডখিনি উলিয়াই দি ফ্ৰেছ ব্লাড ভৰাব পাৰিলেহেঁতেন চেষ্টা এটা কৰা গৈছিলে কিন্তু সেইটো ছাকচেছফুল নহ'লে আৰু তাৰপিছতে আৰু ভূপেন দাই ক'লে ভালে হৈছে এতিয়া তই হেৰি কৰ আৰু তই গুচি যাবি নেকি যাব খুজিছ নেকি ঘৰলে মানে মাহঁতে লৈ যায় মোক কৈছে অকলে অকলে কেনেকে থাকিব বাচ্ছাটোক লৈ পেলাই তেতিয়া মই ক'লো মই নাযাওঁ তাৰমানে এওঁ জীয়াই থকাৰ পৰা মই স্কুল এখনত মন্টেশ্বৰী স্কুল এখনত চাকৰি কৰি আছিলো মানে এনেই পাৰ্ট টাইম আৰু চখতে কৰাৰ দৰে তাৰপিছত কি হ'ল তেতিয়া ভূপেন দাই ক'লে খুব ভাল কথা ক'লি ভাল ডিচিশ্যন স্থান নেৰিবি স্থান গ'লে মান যায় হয় থাক ৰাণাক জীয়াই ৰাখ এতিয়া মই আকৌ বিয়াৰ কথালৈ আহোঁ বিয়াৰ প্ৰস্তাৱ দিলে যে আপোনাক 5 বছৰৰ পিছত বিয়া পাতিব হয়নে 5 বছৰৰ পিছত বিয়া পাতিব বুলি কোৱাৰ পিছত আপোনাৰ আৰু দাদাৰ মাজত মানে এটা প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ল নে ক'ব পাৰা তুমি মই সদায় কওঁ মানে প্ৰেমটো বুলিলেও তুমি আহি যাব সংগীত মানে তোমাৰ কি বুলি কম আৰু মই প্ৰত্যেকটো বস্তু সংগীতৰ মাজেৰে প্ৰকাশ পাইছে মই মানে এটা গান ইয়াতে সৃষ্টি হয় গৈ পেলাই কলকাতাত মোক শুনাই দেই কিমান ভাল লগা কথা থাকে ৰখি থাকে আকৌ ৰেডিঅ'ত যে তোমাৰ আমাৰ তাতে হেৰি আছিলে তোমাৰ বেতাৰ জগত বুলি কৈছিলে কলকাতাত ৰেডিঅ'ৰ পৰা ওলাই আৰু আমাৰ ইয়াতে ওলাইছিলে আকাশী মেগাজিন এখন আছে এতিয়া কিন্তু মোৰ তাতে তো তাতে কি হয় তোমাৰ হেৰি এই ওলাই আৰু ত্ৰিপুৰা মেঘালয় এনেকে চব জাগাৰ আৰু অসমৰো এতিয়া তাতে তুমি উল্টাই থকা ডেটটো পৰিব নহয় জয়ন্ত হাজৰিকা ইয়াৰ পৰা ফোন কৰি জনাই দিয়ে অমুকটো তাৰিখে মোৰ কিন্তু চিটিং আছে তুমি শুনিবা ঠিক আছে তো মই সেই ৰেডিঅ' পকাই গুৱাহাটী ধৰি পেলাই শুনো এটা দুপৰীয়া বাজে এটা গধূলি বাজে বুজিছা চিটিং বুলি কয় আমিও পাইছো পিছত পৰৱৰ্তী সময়ত কি সুন্দৰ প্ৰেম দৰ্শকে কোনোবাই যদি চাই আছে গম পাব সঁচাকে মানে কি মানে মোৰ শুনি ভাল লাগি গৈছে মানে কি সুন্দৰ ৰোমাঞ্চ মানে তেনেকে তোমাৰ মানে কথা বতৰা আৰু প্ৰত্যেকটো বস্তু মোক নুশুনালে যেন শান্তি নাই এনেকুৱা হৈছিলে আৰু সেই বস্তুটো বুজি পায় তেখেতৰ একেবাৰে সেই ইমোচনটো আপুনি বুজি পাইছে ভাল গান জানা নিবিৰ বনে যে মাতিছে যা জিৰি জিৰি যে নিজৰাতে যে ইমান ধুনীয়া শব্দ বাইদেউৰ শব্দবোৰ কয় মোক বুজাব চেষ্টা কৰে অসমীয়াতে এইটোৰ মানে কি বুজি পাইছা অসমীয়া গান আপুনি অনুভৱ কৰিবলৈ অকমান সময় লাগে কিন্তু সেই সুৰেৰে সৈতে কথাটোৰ অৰ্থ বুজাই মোক গানটো শুনাই গৈ পেলাই গীটাৰখন লৈ পেলাই তাৰপিছত লাহে লাহে বিয়াৰ দিন আহিল বিয়াৰ দিন কোনে ঠিক কৰিলে মানে ভূপেন দা দিলীপ দা আমাৰ দিলীপ শৰ্মা ভিন্দৈ প্ৰথমতে প্ৰপ'জালটো লৈ গৈছিল আমাৰ ঘৰত ভূপেন দা তেনেকে কৈছিলে কাউকে বিয়ে দেবেন না মেয়েটা আমি নিয়ে যাব আমাৰ ভাইয়ের বউ করে এনেকুৱা আৰু দেই খুব ঘৰুৱাকে কৈছিলে তাৰপিছত যেতিয়া কথা বাৰ্তা হ'ল এতিয়া
বোলে নাই এতিয়া হৈছে আৰু এওঁ মানে অকণ মেচিয়ৰ আছিল কিন্তু দেই বয়স কম কিন্তু মেচিয়ৰ তাৰপিছতে নিজেই বোলে কৈছিলে যে মই অকণমান ছেটেল হ'ব খুজিছোঁ তেতিয়া মই মোৰ মিউজিকটো মই ভালকৈ কৰিব পাৰিম আৰু মই মানে সংসাৰ এখন হ'লে মই সেই দায়িত্বটো বুজি ল'ব খুজিছোঁ তেনেকৈ বিয়া হৈ গ'ল আমাৰ পুতলা বিয়াৰ দৰে ঘৰৰ মানুহ ৰ'জ বাইদেউ কবিতা বৰুৱা ৰ'জ বাইদেৱে মানে মেইন ভূমিকা কিন্তু কুইন বাইদেউ সুদক্ষিণা বাইদেউ ৰ'জ বাইদেউ বিয়া দি আনিছিলে তাৰপিছৰ পৰা মাতো থাকিলে 2-3 বছৰ 71 চনৰ মাও ঢুকালে কিন্তু তেতিয়াৰ পৰা কুইন বাইদেউকেই মাৰ পাইছো স্থানত একদম পাইছো তাৰপিছতে আপুনি ইয়ালৈ আহিল প্ৰথম আহি পেলাইতো পৰিৱেশটোতো বেলেগেই তাৰপিছত তেতিয়া তেখেতৰ লগত আপুনি একেলগে গীত গাইছেনে নাই কোৱা একদমেই কোৱা নাই কাৰণ তেতিয়া কি হ'ল মোৰ 69ত বিয়া হ'লো না 71ত ৰাজা হ'ল মোৰ জন্ম হ'ল মই কিন্তু তেতিয়া পুৰা ছাপোৰ্ট দিছোঁ এওঁক যে তুমি একো ভাবিব নালাগে এইটো ইকনমিক হেৰিও ভাবিব নালাগে তুমি মিউজিক কৰা সেইটো বস্তু কিন্তু মই ভাবোঁ মোৰ জীৱনৰো আটাইতকৈ এটা সুন্দৰ মানে সময় দেই মানে ইভেন মানে মই ক'ৰবাত কৈছোঁ শুনিছা নেকি নাজানো টেপটো খুলি দি বাচন ধোৱাৰ এই যে পানীৰ শব্দটো এই শব্দটো বেছ কৰিও জয়ন্ত হাজৰিকা মিউজিক কৰে মই বাচন ধোৱাটো বন্ধ হোৱাৰ লগে লগে চিঞৰ বাখৰ লগাই কি এটা শব্দ পাই আছিলো কিয় বন্ধ হৈ গ'ল এনেকুৱা ধৰণৰ কথাও আছে তাৰমানে সেইকাৰণে মই কৈছো তোমাক কিন্তু মই কৈছো খুলি দিয়া মই এটা কম্প'জ কৰি আছো আচ্ছা খুলি দিলো মোৰ চিন্তা টেংকি খালী হৈ যাব বুজি পাইছা তেনেকুৱা কিন্তু এনেকুৱাই আমি মিউজিকৰ মাজত ডুবি আছিলো যে অন্য একো মানে তোমাৰ সমস্যাই আমাক আমনি কৰা নাছিলে পিছত বাইদেউ বহুতবাৰ সুধিছে নিৰ্মল বৰদলৈ বাইদেউ যে তহঁতে ইমান কষ্ট কৰিছ কেতিয়াওতো নকলি আৰু কেতিয়াও নেদেখিলো তহঁতৰ মুখত অকণমান দুখৰ চাপ এনেকুৱা আছিলে আৰু গতিকে মোৰো সেইটোৱে আছিলে যে মই এওঁক সহায় কৰিব লাগে দেই মোৰ আন একো নহয় আৰু প্ৰত্যেকটো গান শুনাব মিউজিক কৰি আছে চিনেমাৰ মিউজিক চিকুৱেঞ্চ কৈ গৈছে ডিৰেক্টৰে প্ৰডিউচাৰে তেওঁ সুৰ কৰি আছে না মই যদি বনাই আছো বা হেৰি কৰিছো মোক মাতি ল'ব আহচোন আহ পঢ়ি লোৱা অকণমান শুনি লোৱা সেইকাৰণে গীতৰ আঁৰৰ কথাবিলাক এতিয়া মোক কাম দিছে এতিয়া মই যে ৱৰ্কশ্বপ কৰোঁ সাগৰিকা মই যাওঁ মই সেইবোৰ কথা কওঁ তাহাঁতক কেনেকে মিউজিক আহিছিলে আমাকতো ভাগৰ লগা নাছিল কষ্ট পাইছো দুখ পাইছো প্ৰতিটো গীতৰ প্ৰতিটো সুৰৰ প্ৰতিটো মিউজিকৰ কিন্তু ভেৰাইটি আছিল মানে এইটোৱে কৈছো মই মানে একঘেয়ামি কেতিয়াও নাছিল নাই দিন জোৰা মিউজিক হৈ থাকে কেতিয়াবা যদি কোনোবা দিনটো যদি ইনষ্ট্ৰুমেণ্ট এটা নবজায় ৰাতি ক'ব ধুমৰাটো আনি দিয়েচোন আজি দিনটো দেখোন একো নবজালোৱে এনেকুৱা ধৰা মোৰ চকুৰ আগত ভাঙি গৈছে মানে হয় তাৰপিছত তেখেতৰ প্ৰতিটো গীত যেতিয়া টোটেল তেওঁৰ গোটেই জীৱন পৰিক্ৰমা কিমান মান গীত হ'ল বাৰু এনেইতো তোমাৰ মই কিতাপ উলিয়াইছোতো এনেই ধৰা প্ৰকাশিত মানে কিতাপ এখন আছে যে 138টা কাৰণ খুব সোনকালে গুচি গ'লতো এয়া কিছু অপ্ৰকাশিত গীত এতিয়াও আছে মোৰ হাতত আছে 2-এটা এতিয়া ময়ো মানে হেৰি কৰিছে এবাৰ ভাবিছিলো মই এই জুবিনে খুব ইচ্ছা কৰিছিলে কাৰণ কৈছিলো আহিবি গাবি কৈ পেলাই কিন্তু সিটো অকণমান মানে খেয়ালি নকৰে বস্তুটো মাতিছিলো বহুবাৰ আৰু তেওঁ ভবা নাছিল আৰু ময়ো সুৰবিলাক ৰখাবৰ কাৰণে বহুত কেইটা কেছেট CD এইবিলাক কৰি থৈছিলো ক'তো হেৰাই নাযায় যাতে মানে নোহোৱা হৈ আমাৰ পৰিয়ালৰ ফালৰ পৰা তোমাৰ ঋতুপৰ্ণ শৰ্মা সমৰ হাজৰিকা গোৱাইছিলো গোৱাই পেলাই গানৰ সুৰবিলাক ধৰি থৈছিলো যিবোৰ প্ৰকাশিত নহ'ল সেইবোৰ গীত নে সেইবোৰ কাৰণ এওঁ থিয়েটাৰৰ মিউজিক কৰিলে মিউজিক কৰিলে থাকি গ'ল নে গোৱা নহ'লে বুজিছো আৰু
যিবাৰ তেখেতে কলিকতালৈ গৈ আকৌ ঘূৰি নাই, কলিকতাতেতো হৈছিলে এক্সিডেণ্টটো, কলিকতালৈ গৈ ঘূৰি নাহিল, সেইবাৰ তেওঁ কি কামত গৈছিলে? নতুন আশাৰ আৱাহ সংগীত। আচ্ছা, কমপ্লিট হ'ল নে পিছত? সেইটো মানে পিছত ৱাইচ মুলকি আছিলে এৰেঞ্জাৰ, তেওঁ মুলকিদাই কৰি দিলে আৰু, কাৰণ আৱাহ সংগীতটোতো নহ'লে গৈ পেলাই হেৰি কৰিছিলোঁ মাত্ৰ। আৱাহ সংগীত মানে তাৰমানে গানকেইটা হৈ গ'ল। হয়, গানকেইটা তোমাৰ 77 জানুৱাৰীত ৰেকৰ্ডিং হৈ গৈছিলে, হেমন্ত দত্ত লিখিছিলে, তো গানকেইটা হৈ গৈছিলে। হয় হয়, তাৰপিছত গানকেইটা হৈ গৈছিলে, খালি সেই আৱাহ সংগীতটোৰ বেকগ্ৰাউণ্ড মিউজিকখিনি কৰিবলৈ বাকী আছিলে, সেইটো কাৰণে গৈছিলে তেওঁ। সেইটো 77 এই অক্টোবৰত গৈছিলে। অক্টোবৰত গৈছিলে, তেওঁ অকলে গৈছিলেতো? অকলে, ইয়াৰ পৰা অকলে গৈছিলে, আমি কোনো যোৱা নাছিলোঁ। পূজা আহিছিলে, পূজাৰ ঠিক আগে আগে চতুৰ্থী তিথি আছিলে, ষষ্ঠীৰ দিনাখনতো মানে আমি তেখেতক আৰু মানে প্ৰাণত হেৰি কৰি ঘূৰাই আনিব নোৱাৰিলোঁ, প্ৰাণ থকাকে যি নহওক, মুঠতে মানে সেই তোমাৰ লাষ্ট আৰু চিনেমা। এই যেতিয়া এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট যেতিয়া হ'ল, সেই মুহূৰ্তত মানে আপুনিতো লগত নাই, সেই মুহূৰ্তত কোনে দেখি আছিলে তেখেতক? এক্সিডেণ্টটো ঠিক মানে এনেকুৱা এক্সিডেণ্ট হোৱা নাইতো, তেওঁ ডক্টৰেটো ক'লে সেই অকণমান বিষ পালে, আনন'ন পয়জনিং বুলি ক'লে দেই, কিবা এটা খোৱা বস্তুৰ মাজৰ পৰা চাগে বিষৰ সঞ্চাৰ হ'ল আৰু দেহাটোত, সেইটো মানে হেৰি কৰিব নোৱাৰিলে আৰু ডক্টৰে খুব কম সময় পালে, যে অলপ সময় পালে হয়তো সেই ব্লাডখিনি উলিয়াই দি ফ্ৰেছ ব্লাড ভৰাব পাৰিলেহেঁতেন, চেষ্টা এটা কৰা গৈছিলে, কিন্তু সেইটো ছাকচেছফুল নহ'লে আৰু। আৰু তেখেতৰ মৃত্যুৰ খবৰ আপুনি কোনদিনাখন পাইছে? সেইটোৱে তেওঁ যিদিনাখন সেয়া হ'ল, সেইদিনাখনেই আমাৰ ইয়াৰ তাৰ পৰা তোমাৰ টেলিগ্ৰাম অন্য নাই, টেলিগ্ৰাম আহিছিলে, কিন্তু টেলিগ্ৰামত দেউতাই মানে লিখিছিলে চিৰিয়াছলি ইল বুলি দিছিলে আৰু, সেইটো আৰু কোৱা নাই যে নাই বুলি পেলাই ৰাণা। মই যোৱাৰ পিছতে গম পাইছো, তেতিয়া তোমাৰ হেৰি এই নতুন আশাৰ ডিৰেক্টৰ আছিলে প্ৰবীৰ মিত্ৰ, বিনীতা গোহাঁই নামটো জানা, চামনি মেমচাৰ হিৰণ আছিলে যে, এই বিনীতা বিয়া কৰাইছিলে প্ৰবীৰ মিত্ৰই। তাৰপিছতে ফগলা বুলি পেলাই তোমাৰ প্ৰডিউচাৰ আছিলে, আৰু মজিদ কাহঁতে তেতিয়া কিবা এটা কাম কৰি আছিলে কলকাতাত, আব্দুল মজিদ কাহঁতে, সেই মজিদ কাহঁতে চব মানে এয়াৰপৰ্টত গৈছিলে মোক লৈ যাবলৈ। সেই টেলিগ্ৰামটো আহিছিলে, আৰু অহাৰ পিছত সুদক্ষিণা বাইদেউহঁতৰ তাত আহিলে, তোমালোকে এইবিলাক একোৱেই নাজানিবা, পল্টন বজাৰ এইখন যে তোমাৰ অপ্সৰা চিনেমা হল, কাশী বিহানী আছিলে তেওঁৰ হেৰি প্ৰপাৰাইটাৰ, এই কাশী বিহানীৰ তাতে খবৰটো আহিছিলে, তেখেতসকলে গৈ পেলাই খবৰ দিছিলে কুইন বাইদেউহঁতৰ তাত, সুদক্ষিণা বাইদেউহঁতৰ তাত। তাৰপিছত তাহাঁতি আহি পেলাই আৰু মানে মোক পঠোৱাৰ ব্যৱস্থা কৰিলে। তেতিয়া এই দিলীপ দাৰ মানে মোৰ জীৱনৰ বহুত অৰিহণা, মোৰ ভিনদেউ হয়, কিন্তু আমি দিলীপ দা বুলিয়ে মাতো। মানে বিয়াও দি আনিছিলে মানুহজন, এই লাষ্ট জাৰ্ণিটোতো তেওঁহে লৈ গ'ল, আনিলে আকৌ। তেতিয়াতো ময়ো চাগে কিমান মান বয়স? নাই, সৰু একদম। তেতিয়াতো তোমাৰ হেৰি 71ৰ জন্মটো, 77 4-5 বছৰ আৰু 4-5 বছৰ। হয়, আৰু তাৰ পাছত যিটো জীৱন আপোনাৰ, তেতিয়া আৰ্থিকভাৱে অকণমান দুৰ্বল হ'লে মানুহ এতিয়াতো ভাবিবই নোৱাৰে বাৰু, তেতিয়াও বৰ জটিলতা আছিল। কিন্তু একেবাৰে মই বহুত কষ্ট কৰিছো দিয়া কাকৰিকা, ইকনমিক কণ্ডিশ্যনটো খুব বেয়া আছিলে। হিতেশ্বৰ শইকীয়া আছিলে তেতিয়া, হোম আছিলে নে ক'ত আছিলে নাজানো, জয়ন্ত হাজৰিকাই খুব ভাল পাইছিলে, কিন্তু হেৰি কৰিছিলে, ভূপেনদা কৈছিলে যে চাকৰি এটা দিব পাৰো মনীষাক, ভূপেনদা ক'লে বাচ্ছাটো ইমান সৰু, চাকৰি কৰিম ন, বাচ্ছা ডাঙৰ কৰিব। এইখিনি সময়তে তেখেতে ক'লে মই পেঞ্চন এটা দিয়াই দিওঁ, পেঞ্চনটো তোমাৰ শিল্পী পেঞ্চন নাই তেতিয়া নাই, কেনেকে দিব, কি দিব, হয়তো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ থ্ৰুৰে এটা ক্ৰিয়েট কৰি মোক এটা দিয়াৰ ব্যৱস্থা কৰি দিছিলে। আচ্ছা, সেইবিলাকো কাহিনী দিয়া। তাৰপিছতে আৰু ভূপেনদাই ক'লে ভালে হৈছে, এতিয়া তই হেৰি কৰ, আৰু তই গুচি যাবি নেকি, যাব খুজিছ নেকি ঘৰলৈ? মানে মাহঁতে লৈ যায় মোক, অকলে কেনেকে থাকিব বাচ্ছাটোক লৈ পেলাই।
তেতিয়া মই ক'লো মই নাযাওঁ। তাৰমানে এওঁ জীয়াই থকাৰ পৰা মই স্কুল এখনত মন্টেশ্বৰী স্কুল এখনত চাকৰি কৰি আছিলো, মানে এনেই পাৰ্ট টাইম আৰু চখতে কৰাৰ দৰে। তাৰপিছত কি হ'ল, তেতিয়া ভূপেন দাই ক'লে খুব ভাল কথা ক'লি, ভাল ডিচিশ্যন, স্থান নেৰিবি, স্থান গ'লে মান যায়, মান যায়, হয়, থাক ৰাণাক জীয়াই ৰাখ। এই কথাখিনি ইমান বেছি মানে হেৰি কৰিলো নহয়। কিন্তু এটা কথা মানে শিৰধাৰ্য কৰিলো। আৰু এটা কথা চাগে দেই, মই এইটো মোৰ এই মুহূৰ্তত মোৰ মনৰ ভাৱ আৰু যে আপুনি থাকি যে গ'ল অসমত, ময়ূখ হাজৰিকাক লগত লৈ মনীষা হাজৰিকা যে অসমত থাকি গ'ল, সেইকাৰণে ৰাণা দা থাকি গ'ল কিন্তু আমাৰ লগত। সেইটো হয়, ক'ব পাৰা। কাৰণ নহ'লে কিন্তু কি জানে, বহুত কথা হ'লহেঁতেন চাগে, বহুত কথা হৈ গ'ল। আজি হৈছিলো, বহুত হৈছিলে। মই কিন্তু বহুত বেছি ধৈৰ্যৰে মই ফেচ কৰিছো চববিলাক। কাৰণ ইয়াতেতো ঢুকোৱা নাই নহয়, কলকাতাত ঢুকাইছে। আচ্ছা, কলকাতাত কেনেকে কি হ'ল, কোনোবা ৰিউমাৰ উলিয়াই দিলে, মাৰি পেলালে কোনোবাই ক'লে দেই, মানে বিষয় সেই বহুত ওলাইছিলে তেতিয়া। সাংবাদিকসকল আহে মোৰ ওচৰলে, এনেকে কওকচোন। মই তেতিয়া বুজাও যে শত্ৰু নাইতো ইমানটো, কোনে কৰিব এইটো, ইট ইজ এন এক্সিডেণ্ট। কিন্তু মানে তোমাৰ আমাৰ ওচৰতো প্ৰমাণ নাই, একো নাই।